এখন ব্যাকৰণ আৰু অভিধান নোহোৱাকৈ এটা ভাষা বেছি দিনলৈ জীয়াই থাকিব নোৱাৰে। এটা ভাষা এখন ব্যাকৰণ আৰু এখন অভিধান অবিহনে এটা ভাষা কেতিয়াও বেছি দিনলৈ জীয়াই নাথাকে। ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত কেইবাখনো গ্ৰন্থ উন্মোচন। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ শনিবাৰে দ্বিতীয়টো দিন। নপুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলনেৰে কাৰ্যসূচীৰ পাতনি মেলা অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মহাবিদ্যালয়খনিৰে প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত কীৰ্তি শিক্ষক মানেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক সাধক ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰীয়ে। ইয়াৰ পিছতেই বিয়লি উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাৰ আৰু সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকাৰ উপস্থিতিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অঞ্জন ওজাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ নদুৱাৰৰ জলঙাৰে হেঙুলীয়া সোপান শুভ উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। আন দুখন গ্ৰন্থ ক্ৰমে ত্যাগবীৰ হেমবৰুৱা ব্যক্তি আৰু ব্যক্তিত্ব উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই আৰু বাৰে চহৰীয়া আৰু হাজাৰী ভাওনা উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ ডক্টৰ অঞ্জন ওজাই। অনুষ্ঠানত উপস্থিত থাকি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে কয়, এই আলোচনীখনত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। এই আলোচনীখনৰ যি বেটুপাত তৈয়াৰ কৰা হৈছে, এই বেটুপাতৰ থিমটো ভিতৰৰ ফালে দিয়া আছে। এটা সুন্দৰ থিমেৰে এই বেটুপাতটো অংকন কৰিছে শিল্পী দুলু গগৈয়ে এইটো প্ৰকাশ কৰিছে, অংকন কৰিছে। সম্পাদক ডক্টৰ খঞ্জন কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশ পোৱা এই হেঙুলীয়া সোপান ইয়াত চাৰিটা খণ্ডৰে তেওঁলোকে এই আলোচনীখন প্ৰকাশ কৰিছে। এটা দিছে অতিথি দেৱ ভৱ, ইয়াত বিশিষ্ট লেখক লেখিকাসকলে লিখিছে। তাৰে পিছত লিখিছে বাৰে বৰণীয়া, ইয়াত আমাৰ বিভিন্ন শিক্ষয়িত্ৰীসকলে লিখিছে। আৰু সুৰণি গাথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত লিখিছে। আৰু থটছ অফ দ্য মোমেণ্ট বুলি এটা চেপ্টাৰ আছে। অনুষ্ঠানত উপস্থিত থাকি বিধায়ক পদ্ম হাজৰিকাই কয়, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱ, তেওঁ যিগৰাকী আমাৰ যি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি, আৰু তেওঁ কেনেকৈ আচলতে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে সেই অভিধানৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে। গতিকে তেওঁ আজি স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে আৰু সকলোৱে আনন্দিত হৈছে। তাৰোপৰি অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াৰ যি বক্তব্য আজি, সেই বক্তব্য সকলোকে মোহিত কৰিছে। গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি ভাল। ইয়াত অন্তৰংগ আলাপ চলিব। গতিকে অন্তৰংগ আলাপতো আমাৰ কলেজখনত
যিসকল ছাত্ৰই এৰি গৈছে তেওঁলোকৰ সেই সময়ৰ স্মৃতিবিলাক ৰোমন্থন কৰিব। মই যিহেতু 5 বছৰ ইয়াতে আছিলোঁ, ময়ো স্মৃতি ৰোমন্থন কৰিম। এতিয়া অন্তৰংগ আলাপো বেছ ভালেই হ'ব। তাতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও আহি অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। হীৰক জয়ন্তী কাৰ্যসূচীত মই আজি অংশগ্ৰহণ কৰোঁ। ইয়াতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি অন্তৰংগ আলাপ আছিল তাৰ মাজতে অংশগ্ৰহণ কৰি বিশেষকৈ আমি এটা যুৱ সন্ধিখনত বসবাস কৰিছোঁ। আমি এফালে পুৰণা শিক্ষানীতিৰ পৰা নতুন শিক্ষানীতিলৈ আমাৰ উত্তৰণ ঘটিছে। ঠিক সেইখিনি সময়তে মানৱ সভ্যতাত যিটো প্ৰযুক্তিগত যি ৰূপান্তৰ হৈ আছে, পৰিৱৰ্তন আহিছে, তাৰ মাজতো আমি আছোঁ আৰু ভাৰতৰ স্থবিৰতাৰ পৰা ওলাই আহি এক নতুন গতিশীলতা লাভ কৰিছে। গতিকে এই যুগ সন্ধিখনত আমি NEP ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনক অগ্ৰাধিকাৰ দিবৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ, যাতে ই কেৱল কেইটামান ডিগ্ৰী নহয়, ইয়াৰ শৈক্ষিক বৌদ্ধিক এইখিনি বিকাশৰ লগে লগে আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন স্কিল যাতে আমি প্ৰদান কৰিব পাৰোঁ, তেওঁলোকক যাতে কেৱল চাকৰিমুখী নহয়, মানে উদ্যমিতা কেন্দ্ৰিকো আমি কৰিব পাৰোঁ, তাৰ কাৰণে আহ্বান। হীৰক জয়ন্তীৰ সমাৰোহৰ অন্তিম দিনা অৰ্থাৎ 9 ফেব্ৰুৱাৰীৰ পুৱা উলিয়াবলগীয়া বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব যশস্বী অভিনেত্ৰী চেতনা দাসে। ইয়াৰ পিছতেই অনুষ্ঠিত হ'ব লগা মুকলি সভাৰ পিছতেই অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান শুভ উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই। এই সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনয় শিল্পীৰ অভিনয় কলা প্ৰদৰ্শন আৰু জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সংগীতানুষ্ঠান হ'ব বিশেষ আকৰ্ষণ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।